মৈৰাবাৰীত বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন গঠন সাংবাদিকসকলৰ বিভিন্ন সমস্যা তথা অধিকাৰৰ বিষয়ে মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নৱগঠিত সংগঠনটোৱে। পুনৰবাৰ জনাইছো, মৈৰাবাৰীত বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন গঠন সাংবাদিকসকলৰ বিভিন্ন সমস্যা তথা অধিকাৰৰ বিষয়ে মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নৱগঠিত সংগঠনটোৱে। খৈৰাবাৰীত বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন গঠন সমগ্ৰ বিটিআৰ অঞ্চলৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক উপস্থিত আজি দীপেন ডেকাক সভাপতি, কৌস্তভমণি শৰ্মাক উপসভাপতি, ৰংগুল বড়োক সাধাৰণ সভাপতি হিচাপে লৈ পূৰ্ণাংগ সমিতি গঠন কৰা দেখিবলৈ পোৱা গৈছে। সাংবাদিকসকলৰ বিভিন্ন সমস্যা তথা অধিকাৰৰ বিষয়ে মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে নৱগঠিত সংগঠনটোৱে। পুনৰবাৰ জনাইছো, খৈৰাবাৰীত বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন গঠন সমগ্ৰ বিটিচি অঞ্চলৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকক আজি দীপেন ডেকাক সভাপতি, কৌস্তভমণি শৰ্মাক উপসভাপতি, ৰংগুল বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ পূৰ্ণাংগ সমিতি গঠন কৰা পৰিলক্ষিত হৈছে। সাংবাদিকসকলৰ বিভিন্ন সমস্যা তথা অধিকাৰৰ বিষয়ে মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে নৱগঠিত সংগঠনটোৱে। হয়, আজি আমি খৈৰাবাৰী প্ৰেছ ক্লাবৰ মজিয়াত আজি এটা আমি সংগঠনৰ জন্ম দিলোঁ। সেই সংগঠনটোৰ নাম হৈছে অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন। এইকাৰণে সংগঠনটো আমি কেন্দ্ৰীয়ভাৱে আমি গঠন কৰিবলগীয়া হ'ল, যিহেতু বৰ্তমান সময়ত ডিজিটেলৰ যুগ আৰু ইয়াৰ যিসকল সাংবাদিক আছে সমাজ সেৱাৰ কাৰণে ওলাই আহিছে, এই সাংবাদিকসকলে একত্ৰিত হয় যাতে আমি যৌথভাৱে কিবা এটা সমাজ সেৱামূলক কাম কৰিব পাৰোঁ আৰু ইয়াক গঠনমূলক হিচাপে আমি কামখিনি কৰিব পাৰোঁ। তাৰ কাৰণে আমি এখন মঞ্চ আমি আজি ইয়াত গঠন কৰিলোঁ। সেই মঞ্চখনৰ নাম হৈছে অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন। ইয়াত আমি কেন্দ্ৰীয় সমিতিখন গঠন কৰিছোঁ। পূৰ্ণাংগ পৰ্যায়ত গঠন হোৱা নাই আৰু কেইটামান পদ খালী আছে। আৰু এই যিখন কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্বটো মোক দিছে আৰু সিহঁতৰ সম্পাদকৰ দায়িত্ব আছে, সাধাৰণ সম্পাদক। আৰু আমি যি নতুন এখেতৰ সাধাৰণ সম্পাদক ৰংগুল বড়োই আপোনালোকক কিছু কথা ক'ব। যিহেতু আজি বৰ্তমান সময়ত ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া বা আমাৰ ছ'চিয়েল মিডিয়া বা পৰ্টেল মিডিয়াসকলৰ আমাৰ যি একতা নাই, সুকীয়া মঞ্চ আছে, আমাৰো এটা সুকীয়াকৈ মঞ্চ গঠন কৰিবলগীয়া হ'ল। এই সুযোগতে আমি সকলো আমাৰ যি অসমৰ জনসাধাৰণ আছে, আমি আমাৰ এই মঞ্চৰ কথাটো আজি মুকলিকৈ ঘোষণা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। সমগ্ৰ অসমবাসীক নমস্কাৰ জনাইছোঁ। খৈৰাবাৰীৰ এই খবৰটোৰ সৈতে ষ্টুডিঅ' মুজাপাৰ মই নিশা সময় বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।